Hello guys. Robin Bloke আন এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিছো। যিসকলে প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব আৰু হেকলে চাব। তেতিয়াহে গম পাব মই কিহৰ ওপৰত আজি ভিডিও প্ৰস্তুত কৰিছো। ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব। Hello guys. আপোনালোকে জানে যোৰহাটৰ এমপি গৌৰৱ গগৈ ছাৰক ৰাজনীতি পথাৰৰ ইয়ং হিৰো। নিৰ্বাচনত তেওঁ অকলে যোৰহাটবাসীক নহয় অসমবাসীক দেখুৱাই দিলে। হাজাৰৰ মাজত অকলে জিজি জয়ৰ চমক দি নাম যেনে গৌৰৱ কামত এনে গৌৰৱ কৰি ৰাজনীতি পথাৰৰ ইয়ং বা জুলি উঠিছে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় ব্ৰিটিছে কৰিছিল ডিভাইডেড দ্য ৰুল। ব্ৰিটিছতকৈ বেছি ডিভাইডেড ৰুলছ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিভাজন আৰু নিজকে ধনী কৰা ৰাজনীতি আমি আৰু বিদায় দিবলৈ বিচাৰো। ব্ৰিটিছে কৰিছিল ডিভাইড এণ্ড ৰুল। ব্ৰিটিছতকৈ আৰু বেছি ভাল ডিভাইড এণ্ড ৰুল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কৰি আছে। তেওঁ ব্ৰিটিছতকৈ বেছি উস্তাদ। তেওঁ বিভাজন কৰিছে আমাক আৰু নিজকে দৰে ধনী কৰিছে। বিভাজন কৰিছে আমাক আৰু নিজৰ ধন সম্পত্তি বৃদ্ধি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মূল অস্ত্ৰ 1082 কংগ্ৰেছে নাইকিয়া কৰিলে আৰু এই মূল অস্ত্ৰটো কি তাকো ভালকৈ ৰাইজক বুজাই দি যোৰহাটৰ সাংসদ অথবা ৰাজনীতি পথৰ ইয়ং হিৰো গৌৰৱ গগৈ কয় অস্ত্ৰ তেওঁ লাইফ লাইন তেওঁ কি আমাৰ এম্বুলেন্সটো কি 108 তেওঁ মূল 108টো কংগ্ৰেছে নাইকিয়া কৰিলে। এই 108 কি এই মূল অস্ত্ৰটো কি এই গুপ্ত শক্তিটো কি এয়া হৈছে AIUDF দল আৰু মৌলানা আজমল সাহেব। যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ আমাৰ অসমবাসী ৰাইজে নগাঁও ধুবুৰী কৰিমগঞ্জ য'তে আমাৰ ৰাইজ একত্ৰিত হৈছে সাম্প্ৰদায়িক AIUDF দলৰ সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে মাত মাতিছে। তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী বিকল্পহীন শংকিত আৰু সেই ফাটা কেছেটৰ সেই পুৰণা কথাবোৰ কৈ কি চেষ্টা কৰিছে যে পাংচাৰ হোৱা AIUDF দলত আকৌ তেওঁ হাৱা পাম্প কৰিবলৈ বিচাৰিছে। নিজৰ ঘনিষ্ঠ বন্ধু মৌলানা আজমল সাহেবক আকৌ ৰাজনৈতিকভাৱে কেনেকৈ থিয় কৰাব পাৰে তাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিছে। দুয়োজনে মিলি আকৌ সিজনে সিজনকে বচাবলৈ নিজৰ ধন আৰু নিজৰ ব্যক্তিগত ব্যৱসায় বচাবলৈ সিজনে সিজনৰ লগত এটা গুপ্ত চুক্তি কৰি এটা সাম্প্ৰদায়িক পৰিৱেশ চেষ্টা কৰি আছে। আপোনালোকে দেখা পাব যে অলপ দিনৰ পিছত আপোনালোকে দেখা পাব ঘপককৈ AIUDF দলৰ মৌলানা আজমল সাহেবে তেওঁ এটা আৱেগিক কথা ক'ব মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিওঁতে। ইতিমধ্যে আমাৰ AIUDF দলৰ বিধায়কসকলে আৰম্ভ কৰিছেই। অলপ দিন পিছত চাব AIUDF দলৰো সভাপতি মৌলানা আজমল সাহেবে কৰিব। হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।